हेलो एवरीवन हाई संगीताला आपनालोक সকলোকে স্বাগতম এই নতুন কাপোৰৰ মই ভিডিঅ' মানে আজি লৈ আহিছোঁ বহুদিনৰ মূৰত এইযোৰ হৈছে ক্ৰাফ্ট চিফনৰ কাপোৰ এই কাপোৰযোৰ মই যেতিয়া প্ৰেগনেন্ট আছিলোঁ মই তেতিয়াই কিনা আছিল মানে অৰ্ডাৰৰ আছিলে কিন্তু কাপোৰযোৰৰ ভিডিঅ' মই দিব পৰা নাছিলোঁ মাজতে এতিয়া কাপোৰযোৰ আকৌ ষ্টাৰ্ট কৰিছোঁ কাপোৰযোৰ লাইট পিংক আৰু স্কাই ব্লু আৰু ইয়াতে মই কি এতিয়ালৈকে কৰিম একো ভবা নাই তো বিভিন্ন ধৰণৰ বস্তু আনি থৈ দিছোঁ ৰিবন চিবন তো চাই লওঁ কি কৰোঁ আৰু লগতে মোক বহুত সাবস্ক্ৰাইবাৰে দুই এটা সাবস্ক্ৰাইবাৰে আৰু বহুত মোৰ চিনাকি মানুহে কৈছিলে যেতিয়া ভিডিঅ'বোৰ কৰা তেতিয়া মানে গোটেই ডিটেইলটো কৈ দিবা যে কি কৰিছা কি কৰা নাই কিন্তু কেতিয়াবা মোৰ মানে খেলত নাহে এইটো কথা তো কৈ দিওঁ যে মেখেলা চাদৰ মোৰ ৰেডি থাকে আৰু ব্লাউজ পিচটো খালি কৰিব লগা থাকে তো এই কাপোৰযোৰত মই ভাবিলোঁ স্কাই ব্লু এনেকৈ ডাঙৰ ডাঙৰ ফুল দিওঁ আৰু সৰু সৰু য়েল্লো আৰু পিংকত ফুল লগাই দিওঁ কিন্তু তাৰে পিছত চালোঁ মই য়েল্লো কালাৰটো খুব এটা ভাল লগা নাই তো মই চুজ কৰিলোঁ গ্ৰে কালাৰটো আৰু গ্ৰে কালাৰ আনিলোঁ আৰু গ্ৰে কালাৰৰো ফুলখিনি মই কাটি লগাই দিলোঁ ফাৰ্ষ্ট আৰু এতিয়া অকণমান কাপোৰবোৰৰ ভিডিঅ' দিওঁতে মোৰ দেৰি লাগে কাৰণ পোৱালিটো থাকে তাই চাই মিলি গোটেইখিনি কৰাৰ পিছতহে মানে দিব পাৰোঁ তো এতিয়া বাকীখিনিতো ইজিয়ে হয় ফুলবিলাক মানে লগাই দিলেই হ'ল কিন্তু চিলাইটোহে মেইন আৰু চিলাই পাৰফেক্ট হ'লেহে কাপোৰযোৰৰ শ্ব' আহে এইটো হৈছে ব্লাউজ পিচ মই এনেকৈ লগাই থৈছোঁ এইটো বেক চাইডে আহিব আৰু ব্লাউজ পিচটোৰ এতিয়া চিলাইৰ কামখিনি দেখালে আপোনালোকে গোটেই কাপোৰযোৰত কি চিলাই কৰিছোঁ গমেই পাব এইটো যিবিলাক ঠাৰি আছিলে সেইবিলাক মই আমাৰ ফাৰ্ষ্ট চিলাই যিটো মানে কাঠা চিলাই সেইটো মানে কৰিছোঁ আৰু চেইন চিলাইৰ নিচিনাকৈ দি পাতবোৰ কৰিছোঁ গোটেই ফুলবিলাকত যিমান পাত আছে এনেকুৱা ষ্টাইলতে কৰা আৰু ইয়াৰ মাজে মাজে মই পাইপ মণিটো লগাইছোঁ আৰু ফুলবিলাকৰ মাজত ডাঙৰ ডাঙৰ ষ্টোন কিনিবলৈ পাই সেই ষ্টোন লগাই দিছোঁ আৰু মই বহুতে মেছেজ কৰে কমেণ্ট কৰে যে বস্তুবোৰ ক'ৰ পৰা লিছে লিংক দিব মই বিশেষকৈ বস্তুবোৰ অফলাইন ল'বলৈ বেছি ভাল পাওঁ কাৰণ তেতিয়া হাতেৰে চুই চাই ল'ব পাৰি তো অনলাইন মই খুবেই লওঁ আৰু মোৰ যিহেতু বেছিকৈ লওঁ মই হ'লচেলাৰ ৰেটত পায়ে যাওঁ তো আপোনালোকে কেতিয়াবা এনেকৈ কৰিব পাৰিলে হ'লচেলাৰ ৰেটত পাই যাব বৰ বিশেষ প্ৰাইজৰ ডিফাৰেঞ্চ নাহে তো কাপোৰযোৰ কেনেকুৱা লাগিছে কমেণ্টত জনাব আৰু কাপোৰযোৰত মই এনেকৈ গোটেই চিলাই কৰি ৰেডি কৰিছোঁ আৰু আকৌ এবাৰ কৈছোঁ মেখেলাত কাপোৰ তলত লগোৱাই থাকে তো মেখেলাখন ৰেডি থাকে চাদৰৰো ছাইড পাৰি চাৰি চব লগোৱাই থাকে কেৱল ব্লাউজ পিচটো চিলাব লগা থাকে মোৰ কাপোৰবোৰত আৰু আপোনালোকে প্ৰাইচবোৰ জানিব বিচাৰিলে বা অৰ্ডাৰ কৰিব বিচাৰিলে মোক কমেণ্ট কৰিলে হ'ল আৰু মোৰ হোৱাটছআপ নম্বৰতো আপোনালোকে মেছেজ কৰিব পাৰে তো কাপোৰযোৰ কোনোবাই গুঠনি বিচাৰিলে মই গুঠনিও কৰি দিওঁ কিন্তু চব কাপোৰত গুঠনি ভাল নালাগে সেয়ে মই এইযোৰ কাপোৰত সিমান এটা ভাল নালাগে কাৰণ এইযোৰ হৈছে অলপ কেজুৱেল লুকত আৰু আমি যদি ভাবোঁ যে মই অকণমান শকত তেতিয়া বেয়া লাগিব নেকি নাই এই কাপোৰটো ইমানেই কমফৰ্টেবল যে ধুনীয়াকৈ পৰি থাকে আৰু একদমেই গৰম নালাগে আৰু ৱাশ্বেবল তো সেইবিলাক একো টেনশ্যনেই ল'ব নালাগে আৰু ছেইম কাপোৰত মই এখন শাৰীও বনাইছোঁ ব্লাউজ পিচটো স্কাই কালাৰ আৰু ইয়াতে তিনিটা কালাৰ মই সৰু সৰু ফুল ইউজ কৰিছোঁ ছেইম চিলাই মই ইউজ কৰিছোঁ তো আপোনালোকে চিলাইটো জানিলে কৰিব পাৰিব শাৰীখনৰ হৈছে কালাৰটো এনেকুৱা ধৰণৰ স্ক্ৰীনত যিটো আহিছে লাইট ব্ৰাউন টাইপত আৰু চাইন আছে খুব ধুনীয়া সৰু পটি এটা দিছোঁ আৰু গোটেই গাত সৰু সৰু ফুল আছে আৰু মানে আঁচলত হওক বা ফ্ৰণ্ট চাইডে এনেকৈ ডাঙৰ মগৰ মই দিছোঁ কেনেকুৱা লাগিছে